Hi, hello, namaskar, adab, and I welcome you all to my channel. I am Ankur Bhattakur. আৰু আজি আমি ইংৰাজী বিষয়ক কেইটামান কুৱেশ্যন লৈ আহিছোঁ যিকেইটা আগন্তুক দিনত হ'বলগীয়া চাকৰিৰ বাবে পৰীক্ষা সেই পৰীক্ষাৰ বাবে উপযোগী আপোনালোকৰ কাৰণে হ'ব পাৰে গতিকে আৰম্ভ কৰিবলৈ গৈছোঁ প্ৰথমটো কুৱেশ্যন ইয়াত এটা বাক্য দিছে আৰু বাক্যটোত কি ভুল হৈ আছে ভুলটো নিৰ্ধাৰণ কৰিব দিছে যে আপোনালোকে চাওক ইয়াত ভুলটো কোনটো বিচাৰি উলিয়াওক আৰু সেই ভুলটো তলৰ কোনটো শব্দৰে ৰিপ্লেচ হ'ব সলনি হ'ব সেইটো আমাক জনাব কৈছে যে টিক কৰা বা ক্লিক কৰা যে তলৰ কোনটোৰে ৰিপ্লেচ কৰিব পৰা যাব প্ৰথমতে আমি কি কৰিব লাগিব যে ভুলটো বিচাৰি উলিয়াব লাগিব এই কুৱেশ্যনটো SSC CGL 2024 পৰা লোৱা হৈছে SSC CGL 2024 কুৱেশ্যনৰ পৰা তুলি অনা হৈছে হি ৰেন কুইক টু কেটচ দ্য বাছ হি ৰেন কুইকটো ভুল হৈ আছে যে কুইক হ'ব নোৱাৰে কুইক নহয় কি হ'ব এই চাৰিটাৰ ভিতৰত কুইকলি হ'ব খৰখেদাকৈ কি হয় এটা এডভাৰ্ব হয় না নহয় নেক্সট কুৱেশ্যন যে আইডেণ্টিফাই দ্য ছেগমেণ্ট ডেট কণ্টেইনছ এন এৰৰ যে বাক্যটোৰ তলত দিয়া বাক্যটোৰ কোনটো ছেগমেণ্টে কোনটো অংশ ইয়াত ভুল হৈ আছে সেইটো বিচাৰি উলিয়াব দিছে গতিকে প্ৰশ্ন বাক্যটো কি দিছে মিছেছ শ্ৰীলক্ষ্মীজ মিউজিকেল ইণ্টেলিজেঞ্চ ইজ ছুপেৰিয়ৰ দেন মিছেছ সুমাছ যে মিছেছ শ্ৰীলক্ষ্মীজ কোনোবা এগৰাকী বাইদেউৰ নাম কৈছে যে মিছেছ শ্ৰীলক্ষ্মীজ মিউজিকেল ইণ্টেলিজেঞ্চ ইজ ছুপেৰিয়ৰ বেছি কাতকৈ তুলনা কৰিছে কাতকৈ বেছি বুলি কৈছে মিউজিকৰ বিষয়ে জ্ঞান মিছেছ সুমাতকৈ শ্ৰীলক্ষ্মী বেছি আছে মিউজিকৰ বিষয়ে জ্ঞান টু বাৰু দেন লগাইছে তুলনা কৰিছে বাৰু কিন্তু ইয়াত ছুপিৰিয়ৰ আছে হয়নে ছুপিৰিয়ৰ লগত দেন নাহে কিয় নাহে কিয়টোৰ অৰ্থটো আপোনালোকে ফিক্সড প্ৰিপজিশ্যন পঢ়িব লাগিব ফিক্সড যে ছুপিৰিয়ৰ লগত সদায় টু ৱে ব্যৱহাৰ হয় গতিকে ইয়াত আমি বেলেগ একো লজিক নলগাওঁ কেলে টু লাগে কেলে দেন নালাগে এইটো আমি মুখস্থ কৰি থৈ দিম যে ছুপিৰিয়ৰ লগত টু লাগে আৰু ইয়াত টু লগোৱা নাই মানে এইটো ভুল হৈছে গতিকে ক্লিক কৰিম ইয়াত নেক্সট কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ যে দ্য এমপ্লয়িজ ৱেৰ কমফৰ্টেবল উইথ মি এইটো একেই দিছে যে কোনটো অংশত ভুল আছে উলিয়াবলৈ কৈছে যে এমপ্লয়ীবিলাক মোৰ লগত কমফৰ্টেবল আছিল উইথ মি মোৰ লগত এণ্ড দে টকড এবাউট আৰু তেওঁলোকে কথা পাতিছিল এবাউট দেয়াৰ প্ৰব্লেমছ তেওঁলোকৰ সমস্যাবিলাকৰ বিষয়ে মোৰ লগত কথা পাতিছিল চিন্স এটা পইণ্ট অফ টাইম দিছে যে আই হেজ ৱৰ্কড দেয়াৰ এজ এ মেনেজাৰ যেতিয়াৰ পৰা মই তাত কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ মেনেজাৰ হিচাপে কাম কৰি আছিলোঁ বা তেতিয়া তেওঁলোকে মোৰ লগত তেওঁলোকৰ প্ৰব্লেমবিলাক ব্যক্ত কৰিছিলে তেওঁলোকে কৈছিলে মোক চিন্স দিছে লক্ষ্য কৰিবলগীয়া এটা শব্দ ইয়াৰ পিছৰ বাক্যাংশ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত দিছে কিন্তু ইয়াত আমি হেজ লাগি থকা দেখিছোঁ হেজ বিভাৰ্ব কি ইউজ হৈছে হেজ আই লগত কি লাগে বিভাৰ্ব হেজ লাগে নে হেভ লাগে আই হেভ ইউ হেভ উই হেভ দে হেভ আই হেভ উই হেভ ইউ হেভ দে হেভ ইয়াত আই লগত কি লাগিছে হেজ গতিকে এইখিনিতে ভুল হৈছে বুলি আমি গম পাইছোঁ গতিকে কোনটো অংশত ভুল হৈছে ইয়াতে যে আই হেজ ৱৰ্ক দেয়াৰ এজ এ মেনেজাৰ গতিকে ইয়াত আমি কি লিখিব চিন্স আই হেভড ৱৰ্ক দেয়াৰ এজ এ মেনেজাৰ নেক্সট মাই ব্ৰাদাৰ ৰিচিভড মোৰ ব্ৰাদাৰে ৰিচিভ কৰিলে পাইছিলে এইটো কমপ্লিট হৈ গ'ল হিজ MBA ডিগ্ৰী তাৰ MBA ডিগ্ৰীখন পালে ইনটু দ্য ইউনিভাৰ্চিটি লাষ্ট ইয়েৰ ইউনিভাৰ্চিটিৰ ভিতৰত পালে এনেকৈ কওঁ নেকি মোৰ ভাইটিয়ে ইউনিভাৰ্চিটিৰ ভিতৰত ডিগ্ৰীখন পালে নে কওঁ মোৰ ভাইটিয়ে ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীখন যোৱা বছৰ পালে ইউনিভাৰ্চিটি পঢ়া বুলিহে কওঁ গতিকে ইনটু ভিতৰত নাই পোৱা নহয় ইউনিভাৰ্চিটিখনৰ ভিতৰত বাহিৰৰ পৰা যেতিয়া ভিতৰলৈ এনেকৈ জাপটা মাৰি দিওঁতে বা বাহিৰৰ পৰা ভিতৰলৈ সোমাইছে এটা ৰাস্তা এটা থাকিব লাগিব এটা পইণ্টৰ পৰা এইটো পইণ্ট থাকিব লাগিব ইনটো ব্যৱহাৰ কৰিবলৈ
গতিকে ইয়াততো পঢ়াহে বুজাব লাগে, আমি পঢ়া, ইউনিভাৰ্চিটি পঢ়া, গতিকে ইনটোতো একো প্ৰয়োগ নাই। গতিকে ভুলটো সেইখিনিতে হৈছে যে হিজ MBA ডিগ্ৰী ফ্ৰম দ্য ইউনিভাৰ্চিটি লাষ্ট ইয়েৰ। গতিকে এইখিনিতে আমি ভুল হৈছে। গতিকে কোনটো চিলেক্ট কৰিম? ইনটো থকা বাক্যাংশটো 2 নম্বৰ পইণ্টটো চিলেক্ট কৰিম। মিষ্টাৰ Surya have no interior motive in offering you support. Mr. Surya have no interior motive in offering you support. এইটো এটা কি হয়? প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় এইটো, হয় জানো? আপোনালোক কনফিউজ কৰিছোঁ, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় জানো? ইয়াত ভাৰ্বটো থাৰ্ড ফৰ্মত আছে জানো? নাই। কিন্তু হেভটোৱে কি বুজাইছে? ইয়াত হেভটোৱে থকা বুজাইছে, যে মোৰ ওচৰত আছে, আই হেভ এ পেন, আই হেভ এ কেপ, আই হেভ এ চাৰ্ট, মোৰ ওচৰত আছে। হেভ তেওঁ নাই বুলি কৈছে। হেভ যে তেওঁ তোমাক কিবা এটা অফাৰ কৰাৰ, ছাপৰ্ট এটা, সহায় অফাৰ কৰাৰ কিন্তু একো ইচ্ছা নাই, কিন্তু তেওঁৰ মিষ্টাৰ Suryaৰ নাই, তেওঁৰ ওচৰত নাই, সেইটো বুজাইছে এইটো। গতিকে যদিও ই নাই বুজাইছে, কিন্তু মিষ্টাৰ Suryaটো এটা কি পাৰ্চন? থাৰ্ড পাৰ্চন ছিংগুলাৰ, আৰু আমি জানো যে থাৰ্ড পাৰ্চন ছিংগুলাৰ হি, চি, ইটৰ লগত কি ব্যৱহাৰ কৰিম? বি ভাৰ্বেই হওক বা ভাৰ্বেই হওক, কি ব্যৱহাৰ কৰিম? হেজ। গতিকে ইয়াততো হেভ লগাইছে, ইয়াত কি হ'ল? তাত মিষ্টাৰ Surya হেজ, তেওঁৰ আছে বা নাই। মিষ্টাৰ Surya হেজ no interior motive in offering you support. Mr. Surya has no interior motive. Mr. Surya নাই। গতিকে ভুলটো কোনখিনি হৈছে? আমি কি নেক্সট, by the end of this month he will been working for 5 years. এই মাহৰ শেষতো তেওঁ 4 বছৰৰ কাৰণে কাম কৰি থাকিব। এইটো ভৱিষ্যতৰ কথা। এতিয়াই কৈছোঁ যে মাহটো শেষ হোৱাই নাই, এতিয়া আৰম্ভণি হৈছেহে, 7-8 দিন হৈছেহে মাহটো, যে এই ডিচেম্বৰ মাহটো শেষ হোৱালৈকে তেওঁ কিন্তু 5 বছৰমান কাম কৰা হৈ যাব কিন্তু দেই, অলমষ্ট 5 বছৰমান হৈ যাব, যে he will been working for 5 years. গতিকে ইয়াত কিন্তু কামটো শেষ হৈ যাব বুলি কোৱা নাই, তেওঁ কাম কৰা বন্ধ কৰি নিদিয়ে, যে এই মাহৰ শেষত কিন্তু তেওঁ 5 বছৰ হৈ যাব, তেওঁ আৰু কামটো নকৰে বুলি কৈছে জানো? 5 বছৰ হ'লেওতো কৰিয়ে থাকিব। আমি যে কেতিয়াবা কওঁ, মোৰ আজি চাকৰি 2 বছৰ সম্পূৰ্ণ হ'ব, কিন্তু কাইলৈ সম্পূৰ্ণ হ'ব, ইয়াৰ অৰ্থ এইটো নহয় যে আৰু নকৰিব, তেওঁতো কৰি থাকিব, এইটো ভৱিষ্যতেওতো এই কামটো চলি থাকিব। আমি কি ব্যৱহাৰ কৰিম তেতিয়াহ'লে? ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিবলৈ কি লিখিম? কি কৰিম? বি ভাৰ্ব লাগিব, হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্ব 3 প্লাছ ING প্লাছ অবজেক্ট। হি লগত উইল লাগিব নে শ্বেল লাগিব? কওক, হি লগত উইল লাগে নে শ্বেল লাগে? বি ভাৰ্ব ইয়াক শুধৰাই দিলে কি হ'ব? হি উইল হেভ বিন ৱৰ্কিং, হয়নে? হেভ বিন লাগিব, হেভ লাগিব, যিহেতু আমি ইয়াত পাৰফেক্ট শব্দটো ব্যৱহাৰ কৰিলোঁ। গতিকে ভুলটো এইখিনিতে হৈ আছে বুলি গম পালোঁ, উইল। নেক্সট, ভিডিঅ'টো দীঘলীয়া হৈ গৈছে, যিহেতু দুটা এটা কথা বুজাবও লগা হয়, বা অলপ বহলাই ক'ব লগাও হয়, ব্যংগাত্মকভাৱেও ক'ব লগা হয়। Due to the pandemic, the prices of medicines increased every day since last December. ইয়াত sinceটো আছে, increased every day, প্ৰতিদিনে, লাষ্ট ডিচেম্বৰৰ পৰা বাঢ়িয়ে আছে। এইটো ফিউচাৰৰ পাষ্টৰ কথা নহয়, বাঢ়িছিলে নহয়, বাঢ়িয়ে আছে। চিন্স পইণ্ট অফ টাইম কোনটো? লাষ্ট ডিচেম্বৰৰ পৰা বাঢ়ি আছে। গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ
টেন্স হয়নে নহয় গতিকে ইয়াত শুদ্ধটো কি হ'ল দ্য প্ৰাইচেছ অফ মেডিচিনছ কি হ'লহেঁতেন হেভ বিন ইনক্ৰিজিং গতিকে ভুল হৈ আছে কি নেক্সট কুৱেশ্যনটো দিছে দ্য প্ৰিন্সিপাল গেভ আপ দ্য প্ৰাইজেছ টু দ্য উইনাৰ্ছ অন ৰিপাব্লিক ডে দিনা প্ৰাইজবিলাক প্ৰিন্সিপালে কি কৰিলে উইনাৰবিলাকক ত্যাগ কৰিলে গেভ আপ মানে কি ত্যাগ কৰা নি ত্যাগ কৰাহে গতিকে গেভ আপটোতো হ'বই নোৱাৰে ভুল এইখিনিতে হৈ আছে সেইটো মই অলৰেডি চিলেক্ট কৰি থৈছিলোঁ কোনবিলাক কেনেকুৱা ভুল হ'ব পাৰে আপোনালোকে সেইটো মন কৰিব যে ডক্টৰ সিনহা হেজ ব্ৰট এবাউট এ নিউ বুক অন ছ'চিয়েল ইম্পেক্ট অফ চাইল্ড লেবাৰ ইয়াত ব্ৰট এবাউট থ্যাংক ইউ so much টাটা বাই বাই চি ইউ সুন